নিৰ্বাচনৰ প্ৰাক্ষণত বিতৰ্কিত মন্তব্যৰে পুনৰ ৰাজনীতিৰ বজাৰ গৰম কৰিবলৈ আকৌ ওলাইছে শিলাদিত্য। কিন্তু আপুনি 4:30টাত মোৰ টোপনি ক্ষতি কৰি দিব এখন বিকট আৱাজ দি পেলাই আৰু আমি চুপচাপ বহি থাকিম। এবাৰ শিলাদিত্যই বজাৰলৈ যি ৰাজনীতিৰ বজাৰ এই বজাৰলৈ ওলাই বিতৰ্কিত মন্তব্য কৰি এইবাৰ কৈছে মই মুছলমানক অভিশাপ দিছো, বেছি দিনলৈকে আজান দি আৰু আমাক অত্যাচাৰ কৰি থাকিব নোৱাৰিব। মই অভিশাপ দি আছো যে এইটো বেছি দিন নচলিব তেওঁলোকৰ। মুছলমান সকলে ভাৰতীয় হৈ থাকিব যদিহে হিন্দুৰ সিস্টেমত চলে, হিন্দুৰ সিস্টেমত চলিলেহে মুছলমান ভাৰতীয় হৈ থাকিব পাৰিব। আজানৰ নামত মোৰ টোপনি ক্ষতি কৰাৰ অধিকাৰ মুছলমানৰ নাই। এই বিতৰ্কিত মন্তব্য প্ৰত্যেক দিনাই আজান দি টোপনি ক্ষতি কৰে বাবেই মই তেওঁলোকক ঘৃণা কৰোঁ। এই মন্তব্য কৰিছে শিলাদিত্যদেৱে। তেওঁলোকক মই অভিশাপ দিছোঁ, বেছি দিনলৈ আৰু এনেকৈ নচলে। শিলাদিত্যদেৱৰ এই মন্তব্য কালিৰ দিনটোত বৰপেটা ৰোডত মুছলমানক অত্যাচাৰী আখ্যা দি আমাক অত্যাচাৰ কৰিছে বুলিও মন্তব্য কৰিছে শিলাদিত্যদেৱে। 4:30 বজাত আজান দি আমাৰ টোপনি ভঙাৰ সুভৰ বহি প্ৰকাশ হ'লে এই মানুহবোৰক বিচাৰি পোৱা নাযাব। এই মন্তব্য শিলাদিত্যদেৱৰ। মুছলমানসকলে আমাক মানসিকভাৱে হাৰাশাস্তি কৰিছে বাবেই ভাৰতত মুছলমান বিদ্বেষী চিন্তাধাৰা গঢ় লৈ উঠিছে। মুছলমানসকলে ভাৰতীয় হৈ থাকিবলৈ হ'লে হিন্দুৰ ছিষ্টেমত চলিব লাগিব।